আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ভয়েস চেঞ্জত ইণ্টাৰগেটিভ সেন্টেন্স কৰাৰ ট্ৰিকবিলাক। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অবজেক্ট কেনেকৈ বিচাৰি উলিয়াব পাৰি তাৰ এটা উপায় দিছিলোঁ, সহজ ট্ৰিক দিছিলোঁ। এতিয়া ইণ্টাৰগেটিভ সেন্টেন্স অভিজ্ঞতাৰ ফালৰ পৰা দেখিছোঁ যে ইণ্টাৰগেটিভ সেন্টেন্স কৰিবলৈ গ'লে ছাত্ৰ ছাত্ৰীবিলাকৰ অলপ অসুবিধাৰ সৃষ্টি হয়। সেইটো কৰাৰ এটা সহজ পদ্ধতি আমি আজি আলোচনা কৰি ল'ম কেইটামান উদাহৰণৰ ক্ষেত্ৰত। ছাত্ৰ ছাত্ৰীবিলাকে ঘৰত এই কথাটো যেতিয়া প্ৰেক্টিছ কৰিব ভয়েস চেঞ্জ, তেতিয়া প্ৰেক্টিছ কৰোঁতে এই অতিৰিক্ত ষ্টেপটো পালন কৰিলেই তেওঁলোকে কথাবিলাক সহজ হৈ যাব। আমি কেইটামান উদাহৰণ লৈ পেলাই এতিয়া আলোচনা কৰিবলৈ লৈছোঁ। এটা সেন্টেন্স লৈছোঁ আমি, আৰ দে প্লেয়িং ফুটবল। এইটো এটা ইণ্টাৰগেটিভ সেন্টেন্স। আমি জানো যে ইণ্টাৰগেটিভ সেন্টেন্স আৰম্ভ হয় বি ভাৰ্ব বা WH ৱৰ্ডৰ দ্বাৰা। ইয়াত দেখা গৈছে যে আৰটো হৈছে এটা বি ভাৰ্ব। বি ভাৰ্বৰ পাছতে ছাবজেক্টটো আছে দে, তাৰ পাছতে ভাৰ্বটো আছে কণ্টিনিউয়াছ ফৰ্মত প্লেয়িং আৰু অবজেক্ট হৈছে ফুটবল। এতিয়া ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত অসুবিধা পায় যে ইয়াত বি ভাৰ্বটো আকৌ আমি কেনেধৰণে দিম, মানে পেছিভ ভইচৰ বি ভাৰ্বটো কেনেধৰণে দিম। সেই অসুবিধাটো দূৰ কৰিবলৈ তোমালোকে প্ৰথমতে এটা কাম কৰি ল'বা যে যেতিয়া ইণ্টাৰগেটিভ সেন্টেন্স থাকিব, প্ৰশ্নবোধক বাক্য থাকিব, সেই প্ৰশ্নবোধক বাক্যটো এটা আমি এফাৰ্মেটিভেই হওক বা নিগেটিভ সেন্টেন্স হ'লে নিগেটিভ সেন্টেন্সৰ প্ৰশ্নবোধক চিনটো আমি উঠাই দিব লাগিব। এই সেন্টেন্সটো আমি এতিয়া যদি এফাৰ্মেটিভলৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব, বি ভাৰ্বটো ছাবজেক্টৰ পাছলৈ গুচি যাব। দে আৰ প্লেয়িং ফুটবল, চিম্পলি এফাৰ্মেটিভ হৈ গ'ল। এতিয়া দে আৰ প্লেয়িং ফুটবল, দে আৰ প্লেয়িং ফুটবলটো আমি যদি এতিয়া পেছিভ ভইচলৈ যদি নিওঁ, ইয়াত ছাবজেক্ট হৈছে দে, আৰ হৈছে বি ভাৰ্ব, প্লেয়িং হৈছে, প্লেটো হৈছে মেইন ভাৰ্ব আৰু তাৰ লগত ING আছে কণ্টিনিউয়াছ ফৰ্মত থকা কাৰণে, আৰু ফুটবল হৈছে অবজেক্ট। এতিয়া ফুটবলটো ইয়াৰ ছাবজেক্ট হ'ল পেছিভলৈ নিয়াৰ লগে লগে ফুটবল, আৰু ফুটবল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। পেছিভত আমাৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা ৱৰ্ডটো হৈছে ফুটবল, গতিকে তাৰ পাছত ফুটবলৰ পাছত লাগিলে আমাৰ পেছিভৰ বি ভাৰ্ব ইজ। কণ্টিনিউয়াছ টেন্সত থাকিলে এক্টিভ ভইচৰ সেন্টেন্সটো যদি কণ্টিনিউয়াছ টেন্সত থাকে, অৰ্থাৎ ভাৰ্বৰ লগত ING থাকে, তেতিয়াহ'লে পেছিভত বি ভাৰ্ব লাগে বিইং। চ' ফুটবল ইজ বিইং প্লে পাষ্ট পাৰ্টিচিপল ফ্ৰম প্লেড বাই প্ৰিপজিশ্যন, তাৰপাছত দে, এইটো ছাবজেক্ট আছিলে এক্টিভ ভইচত, ইয়াত পেছিভ হৈ গ'ল, পেছিভত এতিয়া ইয়াত অবজেক্ট হৈ গ'ল। চ' ফুটবল ইজ বিইং প্লেড বাই ডেম। এতিয়া আমাৰ অৰিজিনেল সেন্টেন্সটো আছিলে আৰ দে প্লেয়িং ফুটবল। ইয়াত কথাটো হৈছে কি, বি ভাৰ্বটো প্ৰথমতে আছে আৰ, আৰু তাৰ পাছত ছাবজেক্টটো আছে। আমি এতিয়া এফাৰ্মেটিভ সেন্টেন্সলৈ কথাটো সেন্টেন্সটো কনভাৰ্ট কৰি পেলাই ইয়াত ভইচ চেঞ্জ কৰিলোঁ, আৰু এতিয়া আকৌ আমি ইয়াত ইণ্টাৰগেটিভ বনাবৰ কাৰণে চিম্পলি আমাৰ যিটো এনচাৰ আহিলে, তেতিয়া সেই এনচাৰটোৰ বি ভাৰ্বটো ছাবজেক্টটোৰ আগলৈ লৈ গ'লোঁ। আমি পাইছিলোঁ ফুটবল ইজ বিইং প্লেড বাই ডেম, গতিকে ইজটো হৈছে বি ভাৰ্ব, ফুটবল হৈছে ছাবজেক্ট, বি ভাৰ্বটো আগলৈ লৈ গ'লোঁ, ইজ ফুটবল বিইং প্লেড বাই ডেম, হৈ গ'ল ভইচ চেঞ্জ। নেক্সট আৰু এটা সেন্টেন্স লৈছোঁ, ইজ হি ইটিং ৰাইচ। ইজ হি ইটিং ৰাইচ, ইণ্টাৰগেটিভ সেন্টেন্স। ইণ্টাৰগেটিভ সেন্টেন্সটো আমি এফাৰ্মেটিভলৈ লৈ গ'লোঁ, হি ইজ ইটিং ৰাইচ। হি ইজ ইটিং ৰাইচটো আমি ভইচ চেঞ্জ কৰিলোঁ, ৰাইচ ইজ বিইং ইটেন বাই হিম। এইটো আমি আকৌ নেক্সট ষ্টেপত ইণ্টাৰগেটিভ কৰি ল'লোঁ। ইণ্টাৰগেটিভ কৰিবলৈ কি কৰিব লাগিব, বি ভাৰ্বটো ছাবজেক্টৰ আগলৈ লৈ যাব লাগিব, ইজ ৰাইচ বিইং ইটেন বাই হিম, হৈ গ'ল। আৰু এটা সমস্যা আহিব পাৰে কি, যদি ইণ্টাৰগেটিভ নিগেটিভ সেন্টেন্স থাকে, অৰ্থাৎ সেন্টেন্সটো নিগেটিভো হয় ইণ্টাৰগেটিভো হয়, যেনে ডোন্ট ইউ লাভ হিম, ডোন্ট ইউ লাভ হিম। এই সেন্টেন্সটো একেধৰণে আমি নিগেটিভ সেন্টেন্সলৈ আমি পৰিৱৰ্তন কৰিলোঁ। প্ৰশ্নবোধক প্ৰশ্নবোধক চিনটো উঠাই দি কি হ'ব, ইউ ডোন্ট, ডু নট, যে ডোন্ট ইউ যে আছে যে, তেতিয়াহ'লে ছাবজেক্ট হৈছে ইয়াত ইউ, ইউটো আমি প্ৰথমতে আৰম্ভ কৰি পেলাই ডোন্টটো পাছলৈ লৈ গ'লোঁ, এটা নিগেটিভ সেন্টেন্স হৈ গ'ল, ইউ ডোন্ট লাভ হিম, হৈ গ'ল। গতিকে ইয়াক এতিয়া যদি আমি ভইচ চেঞ্জ কৰোঁ, পেছিভলৈ নিওঁ, তেতিয়াহ'লে কি হ'ব, হিমটো হৈছে ইয়াত অবজেক্ট, সেইটো আহি পেলাই পেছিভত ছাবজেক্ট হ'ল, হি, হিৰ পাছত ছাবজেক্ট বি ভাৰ্ব কি লাগিলে আমাক,
ইয়াত ডোন্ট আছে গতিকে ডু নট ডোন্ট টু ডু নটৰ শ্বৰ্ট ফৰ্ম প্ৰেজেণ্ট টেন্সত আছে সিম্পল প্ৰেজেণ্ট টেন্সত আছে গতিকে হিৰ পাছত আমাক বি ভাৰ্ব লাগিলে ইজ নেগেটিভ সেন্টেন্স নট শ্বৰ্ট ফৰ্মলৈ লৈ গ'লো হি ইজন্ট লাভাৰ পাষ্ট পাৰ্টিচিপল লাভড বাই প্ৰিপজিশ্যন তাৰপাছত সাবজেক্ট আছিলে আমাৰ দিয়া সেন্টেন্সৰ সাবজেক্ট আছিলে ইউ ইয়াত অবজেক্ট হৈ গ'ল হি ইজন্ট লাভড বাই ইউ গতিকে আগৰ ফৰ্মুলা মতে কি কৰিব লাগিব আমাৰ সেন্টেন্সটো আমি এটা ইন্টাৰগেটিভ কৰিব লাগে ইন্টাৰগেটিভ কৰিবৰ কাৰণে বি ভাৰ্বটো সাবজেক্টটোৰ আগলৈ লৈ গ'লো আমি ইজন্ট যেহেতু নেগেটিভ ইজন্ট হি লাভড বাই ইউ ইন্টাৰগেটিভ হৈ গ'ল why are you doing this যেতিয়া WH word যিকোনো WH wordৰে সেন্টেন্স এটা আৰম্ভ হয় হুৰ বাহিৰে বাকি যিকোনো WH word থাকিলে তেতিয়াহলে WH wordটোৰে পেসিভ ভইচটো সেন্টেন্সটো আৰম্ভ হ'ব why are you doing this গতিকে পেসিভ ভইচটো ই আৰম্ভ কিহেৰে হ'ব WH wordৰ হ'ব why ইয়াত এতিয়া অবজেক্ট হৈছে দিয়া সেন্টেন্সৰ অবজেক্ট হৈছে this why this দিছৰ পাছত আমাৰ বি ভাৰ্ব লাগিলে is why this is being done by you একে ধৰণে who is calling you তোমাক কোনে মাতিছে who থাকিলে সদায় আৰম্ভ হয় by whom এৰে so who is calling you এটো পেসিভ ভইচলৈ নিলে কি হ'ব by whom you are being called by whom আহিলে তাৰপিছত তিয়া অবজেক্ট আছিলে আমাৰ দিয়া সেন্টেন্সটো মানে কোৱেশ্চনৰ যেটো সেন্টেন্স যেটো এক্টিভ ভইচৰ সেন্টেন্স যেটো পেসিভ ভইচলৈ নিব লাগে হু ইজ কলিং ইউ তাত অবজেক্ট আছিলে ইউ গতিকে বাই হুমৰ পাছত সেই অবজেক্টটো ইয়াৰ সাবজেক্ট হ'ল বাই হুম ইউ বি ভাৰ্ব লাগিলে ইউৰ পাছত বি ভাৰ্ব আৰ দিয়া সেন্টেন্সটো কন্টিনিউয়াস টেন্সত আছে কলিং আইএনজি আছে আইএনজি থাকিলে বিইং লাগিলে তাৰপিছত বাই প্ৰিপজিশন by preposition by যেহেতু আগতে আহিলে by whom you are being called ভাৰ্বৰ past participle form আৰু এটা সেন্টেন্স লৈছো আমি do you know him তুমি তাক জানানে একে ধৰণে এটো আমি এফাৰ্মেটিভলৈ লৈ গলো you know him do you know him যদি আমি এফাৰ্মেটিভলৈ লৈ গলো you know him এটো যদি আমি আকৌ কোৱেশ্চনছ কৰিলো he is known to you no থাকিলে তাৰপিছত by preposition নালাগে to লাগে he is known to you এতিয়া আমাৰ দিয়া সেন্টেন্সটো আছিল do you know him ইন্টাৰগেটিভ সেন্টেন্স এতিয়া আমি এই সেন্টেন্সটো he is known to you এটো ইন্টাৰগেটিভ কৰিবলৈ হলে আমি কি কৰিব লাগিব বি ভাৰ্বটো সিম্পলি আমি সাবজেক্টৰ আগলৈ লৈ গলো is he known to you ইন্টাৰগেটিভ হৈ গল গতিকে ইন্টাৰগেটিভ কৰাৰ ট্ৰিকটো হৈছে এইটোৱে প্ৰেক্টিস কৰোতে ঘৰত এটা স্টেপ বেছিকৈ কৰিবা প্ৰথমতে ইন্টাৰগেটিভৰ সেন্টেন্সটো তোমালকে এফাৰ্মেটিভে হ'ব বা নেগেটিভে হ'ব প্ৰশ্নবোধক চিনটো উঠাই লৈ পেলাই হেতু কৰি লবা আৰু তাৰ পাছত বি ভাৰ্বটো সাবজেক্টৰ আগলৈ লৈ আহিবা এনে ধৰণে কৰিব পাৰি পৰৱৰ্তী ভিডিঅত আমি আৰু অন্যান্য এনেকুৱা ধৰণৰ সৰুকুৰা যিবোৰ জটিলতা আছে সেইবিলাক কেনেকৈ দূৰ কৰিব পাৰি সেইবিলাক আমি আলোচনা কৰিম চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা